আজিলৈ আহিছোঁ আপোনালোকৰ মাজলৈ টেঙামৰা গুটিৰে জেলি। একেবাৰে ঘৰুৱা পদ্ধতিৰে কেনেকৈনো আপোনালোকে জেলি বনাব আহকচোন তেতিয়াহ'লে ভিডিঅ'টো শেষলৈ চাব। এতিয়া মই জেলিখিনি বনাবৰ কাৰণে টেঙামৰা গুটি দেখিছে প্ৰায় 500 গ্ৰামমান হ'ব এইখিনি ল'লোঁ। আপোনালোকে অকণমান এনেকুৱা পইণ্টত ল'ব, কালাৰটো চাব, এনেকুৱা অকণমান ৰঙা হোৱা চাই ছিঙি ল'ব। এতিয়া এখন কেৰাহী পাতি ল'লোঁ। টেঙামৰা গুটিখিনি দেখিছে মই মাজৰ গুটিটো এৰাই বাকলিটো ভালকৈ ধুই এতিয়া মই এটা কেৰাহীত দি ল'লোঁ, লগতে পানী অলপ দিলোঁ। পানীখিনি আপোনালোকে ইমানখিনি দিব যাতে বস্তুখিনি ডুব যায়। এতিয়া দেখিব প্ৰায় 10-15 মিনিট পুৰা হোৱাৰ পাছত দেখিছে এয়া সিজি পেলাই ভালকৈ গুটিখিনি প্ৰায় মজি গৈছে। এতিয়া মই এইখিনি চাকি ল'ম। ইয়াৰ মোৰ ৰসটো প্ৰয়োজন। যদি আপোনালোকে জেম বনায় তেতিয়াহ'লে গোটেইখিনি ব্যৱহাৰ কৰিব পাৰিব, কিন্তু মই যিহেতু জেলি বনাইছোঁ জেলিৰ প্ৰচেছটো অলপ বেলেগ হয়, গতিকে মই দেখিছে আকৌ মই যিখিনি ইয়াৰ পৰা ৰস পালোঁ সেইখিনি মই আন্দাজমতে লৈ তাৰ আধা মই চেনি ইয়াত বাকি ল'লোঁ। দেখিছে এয়া উতলি আহিছে, অতি সোনকালে হৈ যোৱা এটা ৰেচিপি। এনেকৈ উতলা অৱস্থাতে আপোনালোকে এনেকুৱাতে দুটা গোটা ইলাচি অলপমান ফালি দিব, ভাল লাগে ফ্লেভাৰটো। আৰু দেখিছে এয়া উতলি দেখিব দেখিছে টেক্সচাৰটো প্ৰায় এনেকুৱা হৈ যাব, চেনিখিনি ভালকৈ ঘুলি পাকটো এনেকুৱা আহি যাব। দেখিব আপোনালোকে এনেকুৱা হোৱাৰ লগে লগে এটা বটল ল'ব, তলত অলপমান পানী ৰাখি ল'ব যদি প্লাষ্টিক বটল ব্যৱহাৰ কৰে মোৰ দৰে। দেখিছে এয়া মোৰ জেলি ৰেডি। এয়া 1-2 ঘণ্টাৰ পিছত ফ্ৰিজত ৰাখিবই নালাগে। দেখিছে আপোনালোকে ইয়াৰ টেক্সচাৰটো আপোনালোকক মই দেখাই আছোঁ। বহুত বেছি ইজি ৰেচিপি হয়, এবাৰ নিশ্চয় ট্ৰাই কৰি চাব। আৰু ভিডিঅ'টো কেনে লাগিলে ক'বলৈ নাপাহৰিব। আকৌ এটা নতুন ৰেচিপি মই লৈ আপোনালোকৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই আছিলে। দেখিছে জেলি টেক্সচাৰটো মই আপোনালোকক দেখাই আছোঁ। যদি এনেকুৱা জেলি ৰুটি বা ব্ৰেডৰ লগত খোৱা যায় বহুত বেছি টেষ্টি হয়। আজিলৈ বাই।